হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি ৰাতিপুৱা ভাত সাজ খাবৰ কাৰণে বনাইছোঁ জিলিমিলি জোল। জিলিমিলি কাঠ আলু আৰু গৰৈ মাছ ঔটেঙা দি জোল বনাইছোঁ। এয়া গৰৈ মাছ আৰু কাঠ আলু ঔটেঙা দি জোল বনাইছোঁ। আজি ৰাতিপুৱা ভাত এনেদৰে খাম আৰু দেই। এয়া ঔটেঙা। জুইতে বনাইছোঁ, খাবলৈ সোৱাদ হয় জুইত বনোৱা শাকখিনি। এয়া গৰৈ মাছ দেখিছেনে বাৰু? সৰু সৰু গৰৈ মাছ, আমাৰ ইয়াত মাৰিব পৰা নাযায়, সেইকাৰণে কিনিয়ে লোৱা হৈছিলে। এয়া আকৌ ফ্ৰাই কৰিছোঁ ৰঙালাও, পিঠাগুড়ি দি ফ্ৰাই কৰিছোঁ, আৰু এইফালে জলকীয়া আৰু মাছ। পিঠাগুড়ি দি জলকীয়াকেইটা ফ্ৰাই কৰিছোঁ দেই। খাবলৈ কিন্তু বিৰাট ধুনীয়া সোৱাদ হৈছে আকৌ। আৰু এইফালে ৰৌ মাছ। এইফালে ৰঙালাও পিঠাগুড়ি ফ্ৰাই। দেখিছেনে কিমান ধুনীয়াকৈ সিজি গৈছে। এতিয়ালৈ আহিছোঁ, বাই।